ঘৰলৈ যাবলৈ দিব পাৰিম। বেলতলাৰ বৰুৱা দম্পতীক হত্যা কৰাৰ কথা অৱশেষত স্বীকাৰ কৰিলে মূল অভিযুক্ত আকাশ চৌধুৰীয়ে। আৰক্ষী ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত স্বীকাৰ কৰিলে হত্যাৰ কথা। আকাশৰ সৈতে আৰু দুজন থকা বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে। কিন্তু এতিয়াও বহু কথা কোৱা নাই আকাশে। কিন্তু প্ৰথম অৱস্থাত যিগৰাকী আকাশে কেৱল মিথ্যাচাৰৰ আশ্ৰয় লৈছিল, বাৰে বাৰে তেওঁ হত্যাকাণ্ড সংঘটিত কৰা নাই বুলি উল্লেখ কৰি আছিল। আনকি জেলত যেতিয়া ভাত দিয়া হৈছিল, সেই ভাত খাই খাই তেওঁ প্ৰচুৰ আত্মবিশ্বাসত কৈ আছিল যে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰা নাই। কিন্তু তাৰ পাছতো আৰক্ষীয়ে নেৰানেপেৰা চেষ্টা চলাই আছিল, কাৰণ সকলো তথ্য প্ৰমাণ এইগৰাকী আকাশ চৌধুৰীৰ বিৰুদ্ধেই গৈছিল। আৰু অৱশেষত জেৰাৰ অন্তত আকাশ চৌধুৰীয়ে স্বীকাৰোক্তি প্ৰদান কৰিছে যে তেওঁই হ'ল হত্যাকাৰী। আৰক্ষী ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত অৱশেষত স্বীকাৰোক্তি প্ৰদান কৰিছে আকাশ চৌধুৰীয়ে। আকাশৰ সৈতে আৰু দুজন থকা বুলি স্বীকাৰোক্তি দিছে, কিন্তু এতিয়াও বহু কথা কোৱা নাই আকাশ চৌধুৰীয়ে। সবাতোকৈ ডাঙৰ খবৰ আমি জনাইছোঁ, বেলতলা চাৰ্ভেৰ অজন্তা পথৰ যি নৃশংস আৰু জঘন্য হত্যাকাণ্ড সংঘটিত হৈছিল, বৃদ্ধ দম্পতীক মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল। আৰু সেই সমগ্ৰ হত্যাকাণ্ডৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। হত্যাকাৰী কোন তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি গ্ৰেপ্তাৰ কৰিছিল আকাশক। সকলো তথ্য প্ৰমাণ আকাশৰ বিৰুদ্ধেই গৈছিল, কিন্তু তাৰ পাছতো আকাশে সৈ কৰা নাছিল। বাৰে বাৰে উল্লেখ কৰি আছিল যে তেওঁ হত্যাকাণ্ড সংঘটিত কৰা নাই। কিন্তু ক্ৰাইম ব্ৰাঞ্চ আৰক্ষীয়ে ধাৰাবাহিক গতিত জেৰা চলাই আছিল আকাশ চৌধুৰীৰ ওপৰত, কাৰণ সকলো তথ্য প্ৰমাণ ইতিমধ্যে লাভ কৰিছিল, যাক কোৱা হয় বৈজ্ঞানিক তথ্য প্ৰমাণ আৰু ফৰেনচিকৰ তথ্য। সকলো মিলাই আকাশ চৌধুৰীৰ বিৰুদ্ধে সকলো গৈছিল। আনকি পত্নীৰ সৈতেও তেওঁৰ কথাৰ অমিল পোৱা গৈছিল, যাৰ পৰিণতিত ধাৰাবাহিক ৰূপত এইগৰাকী আকাশৰ ওপৰত জেৰা চলাই থকা হৈছিল। কিন্তু আকাশে কেৱল মিথ্যাচাৰৰ আশ্ৰয় লৈ আছিল, তাকো আত্মবিশ্বাসত সেইখিনি মিথ্যাচাৰৰ তেওঁ আশ্ৰয় লৈছিল। কিন্তু অৱশেষত আৰক্ষীৰ কৌশলৰ ওচৰত যেন এইগৰাকী আকাশৰ মিথ্যাচাৰ তল পৰিবলৈ বাধ্য হ'ল। সকলো কথা জল পটকৈ ওলাই পৰিল। স্বীকাৰোক্তি প্ৰদান কৰিছে আকাশ চৌধুৰীয়ে যে তেওঁৱেই এই নৃশংস আৰু জঘন্য হত্যাকাণ্ড সংঘটিত কৰিছিল। যি সমগ্ৰ ঘটনাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছিল, সেই প্ৰশ্নসমূহৰ যেন এতিয়া উৰ পৰিছে। কিন্তু আকাশে এতিয়াও সকলো কথা স্পষ্ট ৰূপত সদৰি কৰা নাই। বহুখিনি কথা এতিয়াও লুকুৱাই ৰাখিছে। আন দুজন ব্যক্তিৰ সৈতে মিলি এই ঘটনা সংঘটিত কৰা বুলি কৈছে, কিন্তু আন কোনো থাকিব পাৰে, বহু লোক থাকিব পাৰে, তাকো সন্দেহ কৰা হৈছে। বহুতৰ নাম হয়তো আকাশে এতিয়াও লোৱা নাই। আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আছে পোনপটীয়া সম্প্ৰচাৰত অধিক জনাবলৈ। উৎপল হালৈ আছে, ঋত্বিক কৌশিকৰ সৈতে পৰৱৰ্তী সময়ত যোগাযোগ কৰিম। কিন্তু সতীৰ্থ সাংবাদিক উৎপল হালৈ আছে। উৎপল, ডাঙৰ বিগ আপডেট আহিছে সন্মুখলৈ। হয়চাক সময় উকলাৰ লগে লগে সকলো তথ্য প্ৰায় পোহৰলৈ আহিছিলে। আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়তে সন্দেহ কৰিছিলে যে আকাশ চৌধুৰীয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছিলে, আৰু আকাশ চৌধুৰী প্ৰাথমিক পৰ্যায়তে প্ৰথম দিনাই আটক কৰিছিলে। আৰু আটক কৰি যিহেতু 14 দিনৰ ন্যায়িক জিম্মাত বিচাৰিছিলে, আৰক্ষীৰ জিম্মাত বিচাৰিছিলে, আৰু 7 দিনৰ আৰক্ষী জিম্মাত ন্যায়ালয়ে দিছিলে। আৰু 7 দিনৰ জিম্মাত যোৱাকালি 3 দিন উকলিল। আৰু 3 দিনত তেখেতে নিশাৰ ভাগত যিহেতু বশিষ্ঠ থানাত ৰখা হৈছিলে, আৰু বশিষ্ঠ থানাত নিশা মাৰথান জেৰা অব্যাহত ৰাখিছিলে। যদিহে আমি কওঁ ক্ৰাইমৰ ADCP নোমল মাহাতো, ক্ৰাইমৰ DCP প্ৰশান্ত শইকীয়া, ADGP এই উচ্চপদস্থ বিষয়াসকলে বিবেকানন্দ দাসে তেখেতক জেৰা অব্যাহত ৰাখিছিলে। আৰু জেৰাৰ সময়ত যি ধৰণৰ তথ্য দিছিলে, অৰ্থাৎ তেখেতক বাৰম্বাৰ একেটা কথাই সোধা হৈছিলে, কি ধৰণে প্ৰত্যেক বছৰতে অন্তিম পৰ্যায়ত তেখেতৰ পৰা সেই ক্লু পাইছে যে এখেতে এই হত্যাকাণ্ডত জড়িত হৈ আছে। আৰু আমি যদি হত্যাকাণ্ডৰ বিষয়ে চাবলৈ যাওঁ, যি সময়ত হত্যাকাণ্ড সংঘটিত হৈছিলে, সেই সময়ত কিন্তু কোনো ধৰণৰ ধন সম্পত্তি বা টকা পইচা কোনো সা সামগ্ৰী নিয়া নাই, বা সোণৰ আঙুঠি হওক বা ৰূপৰ আঙুঠি হওক বা হীৰাৰ আঙুঠি হওক, সেইসমূহ সামগ্ৰী কিন্তু এতিয়াও যিসকলো স্থানতে আছে। আৰু যি মাটিৰ ফাইল হেৰুৱাৰ কথা উল্লেখ হৈ আছিলে, আমাৰ হাতত ভিতৰৰ পৰা যি খবৰ আহিছে, কোনো ধৰণৰ মাটিৰ ফাইল এই মুহূৰ্তলৈকে লৰচৰ হোৱা নাই বুলি এক খবৰ আছে বিশ্বস্ত সূত্ৰৰ পৰা। আৰু আমি যি খবৰ লাভ কৰিছোঁ, এই মুহূৰ্তত যি ব্ৰেকিং দিব খুজিছোঁ বা আপডেট দিব খুজিছোঁ, সেই আপডেট অনুযায়ী প্ৰতিশোধমূলকভাৱেহে এই হত্যাকাণ্ড সংঘটিত হৈছিলে। যদিহে প্ৰাঞ্জল, মই পুনৰবাৰ উল্লেখ কৰিম নিউজ 18 অসম নৰ্থ ইষ্ট দৰ্শকসকলক, যে এই হত্যাকাণ্ড সংঘটিত হৈছিলে প্ৰতিশোধকমূলকভাৱেহে, প্ৰতিশোধ ল'বৰ বাবেহে এই হত্যাকাণ্ড সংঘটিত হৈছিলে। ঘুনুক ঘানাকৈ হয়তো কথাটো এতিয়া সকলোৰে চৰ্চা হৈ আছে। আৰু কিছু সময় পিছতে যুটীয়া আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আহি উপস্থিত হৈছে। আৰু যুটীয়া যিগৰাকী আৰক্ষী আয়ুক্ত আছে পাৰ্থ সাৰথী মহন্তই ভিতৰত তেখেতক সোধপোছ কৰি আছে। আৰু পাৰ্থ সাৰথী মহন্তই
কিছু সময়ৰ পিছতে কেমেৰাত সংবাদমেল সম্বোধন কৰিব আৰু তেখেতে এই গোটেই কথাখিনি স্পষ্টভাৱে ক'ব কিন্তু তাৰ পূৰ্বে কিন্তু এই মুহূৰ্তত ব্ৰেক কৰিব ওলাইছে যে এই গোটেই ঘটনাটো কিন্তু এক প্ৰকাৰ প্ৰতিশোধমূলকভাৱেহে এই সংঘটিত হৈছে য'ত সেইভাৱে কোনো ধৰণৰ সা সম্পত্তি হওক বা ধন লুকি হওক বা কোনো ধৰণৰ হৰ লুকি হোৱা নাই তাৰ পৰিৱৰ্তে প্ৰতিশোধমূলকভাৱে এই হত্যাকাণ্ড সংঘটিত হৈছে যি আমাৰ তথ্য আছে সেই তথ্য কিন্তু আমি কিছু সময় পিছত হয়তো সেই আমাৰ নিশ্চিত তথ্য আছে কিন্তু কিছু সময় পিছতহে সেই তথ্যসমূহ মুকলি কৰিম যিহেতু আৰক্ষী এই প্ৰধানগৰাকীয়ে আমাক এই কথা মুকলি কৰিবলৈ মানা কৰিছে আৰু তেখেতে সংবাদমেল সম্বোধন কৰিব আৰু তাৰে পৰৱৰ্তী পৰ্যায়ত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাম কিন্তু প্ৰাথমিক পৰ্যায়তে উল্লেখ কৰিম যে প্ৰতিশোধমূলক হত্যাকাণ্ড যাৰ ফলত কোনো ধৰণৰ সোণৰ অলংকাৰ ৰূপৰ সম্পত্তি বা টকা পইচা কোনো ধৰণৰ নিয়া হোৱা নাই বা মাটিৰ ফাইল নিয়াৰ কথা যি স্পষ্টভাৱে উল্লেখ কৰিছে সেয়াও কিন্তু এইলে নিয়া হোৱা নাই বুলি জনাইছে আৰু তাৰ বিপৰীতে কিন্তু মোবাইল ফোন দুটা এতিয়া ক'ত ৰাখিছে যদিহে আমি চাব যাওঁ যদি অসম আৰক্ষীক স্পেচিয়েল বুলি কোৱা হয় বা মহানগৰত আৰক্ষী আয়ুক্তকৰণ কৰা হৈছে তেনে সময়ত যি মোবাইল ফোন দুটা আছিলে সেই মোবাইল ফোন দুটা এতিয়ালৈকে কিয় উদ্ধাৰ কৰা নাই অসম আৰক্ষীয়ে এইটো কিন্তু এক প্ৰকাৰ ব্যৰ্থ বুলি ক'ব লাগিব মঙলবাৰে সংঘটিত হোৱা হত্যাকাণ্ডৰ আজি শনিবাৰ পালে আৰু এই মুহূৰ্তলৈকে কিন্তু এই হত্যাকাণ্ড উকলাৰ পিছতো মোবাইল ফোন দুটা কিয় এই মুহূৰ্তলৈকে ট্ৰেক কৰিব পৰা নাই যিহেতু ট্ৰেক কৰিব পৰা অত্যাধুনিক সা সৰঞ্জাম আছে তেনে পৰ্যায়ত দুটাকৈ মোবাইল ফোন নোহোৱা হৈ আছে সেই মোবাইল ফোন দুটা কিয় উদ্ধাৰ কৰা নাই তাক লৈ কিন্তু এই মুহূৰ্তত এক চিন্তনীয় হৈছে বা সমাজ সচেতকসকলেও কিন্তু সেই কথাটোক লৈ কিন্তু চিন্তিত হৈ পৰিছে য'ত অসম আৰক্ষী আয়ুক্তকৰণ হৈছে স্নিফাৰডক লগোৱা হয় বা অন্যান্য ধৰণৰ টেকনিকেল লগা হয় মেটেল ডিটেক্টৰ ব্যৱহাৰ কৰা হয় এইসমূহ ব্যৱহাৰ কৰাৰ পিছতো মোবাইল ফোন দুটা কিয় ট্ৰেক কৰিব পৰা নাই এই মুহূৰ্তলৈকে সেইসমূহৰ কথাও কিন্তু কঢ়িয়াই চাব বা আমিও তেখেতক সংবাদমেল সম্বোধন কৰাৰ সময়ত সুধিম তেখেতে কি ধৰণৰ তথ্য দিয়ে সেয়া কিন্তু লক্ষণীয় হ'ব মই কিন্তু শেষত আৰু এটা কথা উল্লেখ কৰিম প্ৰাঞ্জল যে এই হত্যাকাণ্ড কিন্তু প্ৰতিশোধকমূলকভাৱেহে লোৱা হৈছে এই কথা কিন্তু স্পষ্ট হৈ পৰিছে য'ত এই হত্যাকাণ্ডৰ সময়ত কোনো ধৰণৰ ধন লুকি হোৱা নাই হৰ লুকি হোৱা নাই সেই কথাই কিন্তু পুনৰ স্পষ্ট কৰিছে আৰু আকাশ চৌধুৰীয়ে যি মাৰথান জেৰা অব্যাহত ৰাখিছিল 3 দিন ধৰি এই মাৰথান জেৰাৰ অন্তত কিন্তু প্ৰতিশোধৰ কথা কোৱা হৈছে প্ৰতিশোধ আৰক্ষীৰ মুখেৰে বাৰু আমি শুনিম সকলো কথা কাৰণ আৰক্ষীয়ে এতিয়াই সংবাদ মাধ্যমক এইখিনি কথা ক'বলৈ মানা কৰিছে আৰক্ষীয়ে নিজে সংবাদমেল সম্বোধন কৰি উল্লেখ কৰিম বুলি কৈছে কিন্তু প্ৰশ্ন হয় প্ৰতিশোধ এই বৃদ্ধ দম্পতীৰ ওপৰত কিহৰ প্ৰতিশোধ কেনেকুৱা প্ৰতিশোধ যি বৃদ্ধ দম্পতীয়ে আকাশ চৌধুৰীৰ পত্নীক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে নিজৰ ঘৰত থাকিব দিলে আকাশ চৌধুৰীক অটো কিনি দিলে অটো চলাবলৈ দিলে সংস্থাপনৰ পথ মুকলাই দিলে সেইগৰাকী আকাশ চৌধুৰীক আকৌ নিজৰ ঘৰতে থাকিবলৈ দিলে পত্নীসহ তাৰ পাছত কিহৰ প্ৰতিশোধ হ'ব পাৰে উৎপল সেইটো অত্যন্ত ডাঙৰ আৰু স্পৰ্শকাতৰ বিষয় হয় চাওক প্ৰাঞ্জল সেই স্পৰ্শকাতৰ বিষয়ৰ কাৰণে আমাক যি ভিতৰৰ পৰা খবৰ আহিছে বা যুটীয়া আৰক্ষী আয়ুক্তগৰাকী আছে তেখেতে এই ধৰণৰ কথাসমূহ এই মুহূৰ্তত ক'বলৈ মানা কৰিছে আৰু যি আমাৰ হাতত নিশ্চিত তথ্য আছে যে এই প্ৰতিশোধমূলক হত্যাকাণ্ড আৰু সেই হত্যাকাণ্ডৰ বিষয়ে আৰক্ষী প্ৰশাসনৰ পৰাই আমি প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাম যি প্ৰতিশোধৰ কথা হয়তো আপুনি শুনিলেও কিন্তু পৰৱৰ্তী পৰ্যায়ত বা আমি যেতিয়া জনাম তেতিয়া হয়তো গম পাব অসমৰ ৰাইজে যে কি ধৰণৰ এই প্ৰতিশোধমূলক ঘটনা সংঘটিত কৰিব লাগিল ইয়াতে কিন্তু বহু কথাই লুকাই আছে সেই কথা কিন্তু আমি যি ধৰণৰ মটিভসমূহ বিচাৰি আছিলোঁ সেই মটিভৰ ভিতৰত কিন্তু বেলেগ এটা অন্য এটা কাৰণ যিটো সমাজৰ বাবে কোনো কাৰণতে চিন্তা কৰিব নোৱাৰা বিষয় কিন্তু এটা জড়িত হৈ আছে যিটো কাৰণৰ বাবে হত্যাকাণ্ড সংঘটিত হৈছিলে আৰু প্ৰতিশোধমূলকভাৱে এই হত্যাকাণ্ড সংঘটিত হৈছিলে যিটো কাৰণ শুনাৰ পিছত বা কোনো লোকে বিশ্বাস কৰিবলৈ টান হ'ব বা কিয় হৈছিলে এই কথা কিন্তু আৰক্ষী অঞ্চলৰ প্ৰধান বা আৰক্ষীগৰাকীয়ে মন্তব্য দিয়াৰ পিছতহে আমি মুকলি কৰিম কাৰণ এইভাৱে কৈছোঁ যে এই কথাটো আৰক্ষীৰ ফালৰ পৰা প্ৰথম মুকলি হওক আৰু যিটো কথা আচলতে সমাজ হৈতেহিক বা সমাজ বৈদেশিক কথা অৰ্থাৎ যিটো কথা কোনো কাৰণতে আপুনি মই কোনেও বিশ্বাস নকৰিম এনেধৰণৰ এটা ঘটনা আছে মাজত এই ঘটনাৰ আজি আৰক্ষী মুকলি কৰাৰ পিছতহে আমি এই তথ্য পোহৰলৈ দিম প্ৰাঞ্জল নিশ্চয় উৎপল অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰিব আৰক্ষীয়ে নিজেই কম বুলি কৈছে সকলো কথা আৰু স্পৰ্শকাতৰ বিষয় যিহেতু আৰক্ষীয়ে সেই বিষয়টো সন্দৰ্ভত মত প্ৰকাশ কৰক আমি আৰক্ষীৰ ভাষ্য পোনপটীয়াকৈ আপোনালোকক শুনাম এতিয়াই সকলো কথা ক'ব নোৱাৰি বুলি আমাৰ সাংবাদিকগৰাকীয়ে কৈছে কিন্তু উৎপল যি কি নহওক এইগৰাকী আকাশ চৌধুৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় ল'লে এইকেইদিন ধাৰাবাহিক ৰূপত জেৰা চলোৱা হ'ল তাৰ পাছতো বাৰে বাৰে কেৱল মিছা মাতি থাকিল আকৌ আত্মবিশ্বাসত যেন তেওঁ একো ভুলেই কৰা নাই তেনে এক ৰূপ তেওঁ দেখুৱাবলৈ চেষ্টা কৰি আছিলে এইকেইদিন হয় চাওক প্ৰাঞ্জল এই গোটেই ঘটনাটো যিটো ঘটনা আচলতে যেতিয়া ৰাইজে গম পাব তেতিয়াই গম পাব যে তেখেতে মিছাই কিয় ক'ব লগা হ'ল বা গোটেই কথাখিনি কিন্তু কিছু সময়ৰ পিছতে জল পথ হ'ব যিখিনি ঘটনা আছে ইয়াৰ হত্যাকাণ্ডৰ লগত বা প্ৰতিশোধকমূলকভাৱে যি হত্যাকাণ্ড সংঘটিত কৰা হৈছে এই হত্যাকাণ্ডৰ লগত এটা বিশেষ ঘটনা জড়িত হৈছে আৰু সেই বিশেষ ঘটনাটোৰ বাবে তেখেতে আত্মবিশ্বাসতে এনেদৰে কৈ থকা বুলি এক ভিতৰুৱা সূত্ৰে জনাইছে আৰু সেই ধৰণৰ ঘটনাৰ বাবে তেখেতে আত্মবিশ্বাসত আছিলে যিহেতু এই কথা কোনো কাৰণতে মুখ খোলাৰ যোগ্য নহয় বা মুখ খুলিব নোৱাৰে বা মুখ খুলিলে আপুনিও হয়তো সেই কথাখিনি যেতিয়া আমি
জনাম সেই মুহূৰ্তত কিন্তু সকলো হতবাক হৈ পৰিব সেয়েহে সংবাদ মাধ্যমৰ জগতে এই জয়ন্তজীপীগৰাকী কোৱাকৈ আমিও ৰখিছোঁ আৰু সেই কথাখন কিন্তু যদিও ভিতৰৰ পৰা কাণ বাগৰি আহিছে এতিয়ালৈকে কিন্তু সেইবাবে আমি মুকলি কৰা নাই কাৰণ আৰক্ষী আয়ুক্তগৰাকী নিজে এই কথা উল্লেখ কৰিম বুলি কৈছে এই গোটেই ঘটনাটো যদি চোৱা যায় এই আৰক্ষীয়ে যি ধৰণৰ ঘটনাখিনিৰ লগত জড়িত বা তেখেতে যিয়ে প্ৰবল আত্মবিশ্বাসত কৈছিলে যে এই ঘটনা মই সংঘটিত কৰা নাই কিয়নো যদি এই সংঘটিত ঘটনাত প্ৰত্যেকবাৰে বাৰম্বাৰ আমি তেখেতৰ ভাষ্য ল'বলৈ সংগ্ৰহ কৰিছিলোঁ যোৱাকালিৰ দিনটোত 5বাৰকৈ তেখেতক আমি লগ পাইছিলোঁ 5বাৰকৈ ওলোৱা সোমোৱা হৈছিলে যিহেতু হেল্থ চিটি হস্পিটেললৈকে তেখেতৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছিলে ভিতৰত তেখেতক অনুসন্ধান কৰা হৈছিলে বা জেৰা কৰা হৈছিলে সেই সময়ৰো আমি ভিজুৱেল পাইছোঁ বা তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছিলোঁ তেওঁ কিন্তু পুৰা একদম স্পষ্টভাৱে কৈছিলে প্ৰবল আত্মবিশ্বাসত কৈছিলে যে এই ঘটনা মই কৰা নাই অৰ্থাৎ যি ঘটনা সংঘটিত কৰিও নকৰা বুলি কৈ আছে কাৰণ তাত এক বিৰূপ ঘটনা আছে যি ঘটনা কোনো কাৰণতে কোনো লোকে বিশ্বাসযোগ্য নহয় বা গ্ৰহণযোগ্য নহয় এনেকুৱা ধৰণৰ আন এক ঘটনা কিন্তু ইয়াৰ মাজত সোমাই পৰিছে যাৰ ফলত মই পুনৰ উল্লেখ কৰিছোঁ সোণ ৰূপৰ অলংকাৰ নিয়া নাই হীৰাৰ টুকুৰা নিয়া নাই মাটিৰ ফাইল যি ধৰণৰ নিয়া হোৱা বুলি কৈছিলে সেই মাটিৰ ফাইলো কিন্তু নিয়া হোৱা নাই বুলি আমাক স্পষ্টভাৱে জনাইছে এক ভিতৰৰ সূত্ৰই এই মুহূৰ্তত কিন্তু সেই পৰ্যায়ৰ পৰা চাবলৈ গ'লে এক প্ৰকাৰ ক'ব পাৰি যে ইয়াত এক নাৰকীয় ঘটনা আছে সেই কিন্তু স্পষ্ট হৈ পৰিছে আৰু সমান্তৰালভাৱে অসম আৰক্ষীয়ে যিদৰে 3 দিন ধৰি মাৰাথান জেৰা অব্যাহত ৰাখিলে তাৰ পিছতো কিন্তু দুটাকৈ মোবাইল ফোন কিয় ট্ৰেক কৰিব পৰা নাই সেই নম্বৰ দুটাওতো আৰক্ষীৰ ওচৰত আছে যিগৰাকী মীনা বৰুৱা ঢুকালে আৰু ননী গোপাল বৰুৱা ঢুকালে অৰ্থাৎ যি বৰুৱা দম্পতি মৃত্যু হ'ল সেই বৰুৱা দম্পতিৰ মোবাইল ফোন নম্বৰ দুয়োটা আছে আৰক্ষীৰ ওচৰত ক্ৰাইম ব্ৰাঞ্চৰ ওচৰত আছে CIDৰ ওচৰত আছে গোটেইখিনি কিয় ট্ৰেক কৰা নাই সেয়া কিন্তু এই মুহূৰ্তত লক্ষণীয় হৈ পৰিছে আৰক্ষীয়ে 3টা দিন উকলিলে অৰ্থাৎ 72 ঘণ্টা উকলিলে 72 ঘণ্টা উকলাৰ পিছতো মোবাইল দুটা কিয় এই মুহূৰ্তলৈকে উদ্ধাৰ কৰিব পৰা নাই আৰু পৰহি আমি এটা CC কেমেৰাৰ ভিজুৱেল পাইছিলোঁ সেই যি বাসগৃহ আছিলে বাসগৃহৰ সোঁফালৰ বাসগৃহটোৰ সেই ভিজুৱেল আছিলে সেই ভিজুৱেলত নিশা 2 বজাত প্ৰৱেশ কৰা সেই দুজন লোকৰো ক্লু কিয় উলিয়াব পৰা নাই এনে কথাই কিন্তু বহু ৰহস্যৰ সৃষ্টি কৰিছে সেইখিনি ৰহস্য ফাদিল হ'ব লাগিব আৰু আমি আশা কৰিছোঁ আৰক্ষীয়ে সেইখিনি ফাদিল কৰিবলৈ সক্ষম হ'ব কিন্তু যি প্ৰতিশোধৰ কথা উত্থাপন হৈছে সেইটোহে অত্যন্ত ডাঙৰ বিষয় হিচাপে বিবেচিত হৈছে আৰক্ষীৰ সংবাদমেলৰ বাবে আমি অপেক্ষা কৰি থাকিম আৰক্ষীৰ সংবাদমেলতে এইখিনি কথা স্পষ্ট কৰি দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে ধন্যবাদ উৎপল